কেবিনেটত বাজেটত ঘোষিত বিষয়সমূহ কাৰ্যকৰীকৰণ সন্দৰ্ভত আলোচনা চৰকাৰৰ প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ ব্যৱস্থা লোৱা বুলি মন্তব্য ASRLMৰ অধীনত ঋণ লোৱা মহিলাৰ বাবে পাব বিশেষ পদক্ষেপ আত্মসহায়ক গোটৰ মহিলাসকলে ষ্টাম্প ডিউটিত পাব ৰেহাই লাখপতি বাইদেউসকলে সহজেই পাব বেংকৰ ঋণ ব্যক্তিগতভাৱে ঋণ লোৱা মহিলাসকলেও পাব এই সুবিধা আয়ুৰ্বেদিক চিকিৎসকসকলৰ বাবে নতুন সেৱা বিধিত অনুমোদন নতুন বিধিত আয়ুৰ্বেদিক চিকিৎসকৰ পদোন্নতিত থাকিব বিশেষ সুবিধা আগষ্ট মাহৰ পৰা ৰেচন কাৰ্ড যোগে চাউলৰ লগতে পাব চেনি দাইল প্ৰত্যেক সমষ্টিত এজনকৈ অৰুণোদয় সহায়ক নিযুক্তি দিয়া হ'ব আগষ্ট মাহৰ 3 তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ আৰম্ভ হ'ব মাটি কিনা বেচা হস্তান্তৰৰ ক্ষেত্ৰত নতুন আইন অনাৰ পৰিকল্পনা মাটিৰ সৈতে জড়িত অনিয়ম ৰোধৰ বাবে পদক্ষেপ লোৱা হ'ব মেডিকেল কলেজত 6 জনগোষ্ঠীৰ শিক্ষাৰ্থীৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি বহিৰাজ্যৰ বিদ্যালয়ত শিক্ষা লাভ কৰা শিক্ষাৰ্থীয়ে অসমৰ চিকিৎসক মহাবিদ্যালয়ত পঢ়িব পাৰিব পূৰ্বতে বহিৰাজ্যৰ বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পোনপটীয়াকৈ অসমত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিব নোৱাৰিছিল আমি আয়ুৰ্বেদিকতো এটা তেওঁলোকৰ যাতে এটা নিজৰ সাৰ্ভিস ৰুল থাকে যাতে তেওঁলোকেও প্ৰমোশন হৈ ডাইৰেক্টৰ আয়ুষ পৰ্যন্ত হ'ব পাৰে সেই ধৰণে আজি আমি আমাৰ ৰাজ্যত কাম কৰি থকা আয়ুৰ্বেদিক ডক্টৰ সকলৰ বাবে এটা নতুন সেৱা বিধি কেবিনেটে আজি মঞ্জুৰি কৰে আমাৰ ৰেচন কাৰ্ডৰ বিপৰীতে দালি চেনি আদি দিয়াৰ যেটো ব্যৱস্থা তাক আমি আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ কৰিম যেহেতু আমাৰ প্ৰাগজ্যোতিষ মেডিকেল কলেজখন নতুনকৈ হ'ল সেই কাৰণে মৰাণ মটক টাই আহোম চুতীয়া আৰু কোচ ৰাজবংশী সকলৰ কাৰণে এটাকৈ ৰিজাৰ্ভ সিট বঢ়াই দিয়ে আৰু এটা এবাৰ পৰীক্ষামূলকভাৱে কেবিনেটে দুখন মেডিকেল সিট আসন সংৰক্ষণ কৰিছে যাৰ দেউতাক মাক দুইটাই নাই আগতে আমাৰ মেডিকেলত ৰুল আছিলে যদি অসমৰ বাহিৰৰ স্কুলত কোনোবা পঢ়ে তেতিয়ালে ষ্টেট কোটাত তেওঁ এডমিশন ল'ব নোৱাৰে এতিয়া আমি কৈছো যে অসমীয়া মানুহৰ ল'ৰা ছোৱালী যদি বাহিৰতো স্কুল কলেজ পঢ়িছে অসমত তেওঁলোকে মেডিকেল কলেজ পঢ়াৰ সুবিধা পাব প্ৰভাইডেড দেউতাক মাক তিনিটা প্ৰজন্মৰ অসমীয়া হ'ব লাগিব আৰু যেতিয়া এগ্ৰিমেন্ট ফৰ সেল পাৱাৰ অফ এটৰ্নি আদি ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰৰ ওচৰত গৈ কোনোবাই ৰেজিষ্ট্ৰেচন কৰিব লাগিব সম্পূৰ্ণ দলিন কাগজ পত্ৰত তেতিয়া সৰকাৰে জানিব যে আমি ৰেজিষ্টাৰ কৰিছো আৰু তেতিয়া এখন যদি ৰেজিষ্টাৰ কৰি থৈছে দ্বিতীয়খন ৰেজিষ্টাৰ নহব তৃতীয়খন ৰেজিষ্টাৰ নহব চতুৰ্থখন ৰেজিষ্টাৰ নহব নহলে আজি মই জয়ন্ত মল্ল বৰুৱাৰ পৰা এডোখৰ মাটি কিনিছো অলপ পিছতে এগ্ৰিমেন্টটো সেল লৈ আৰু তিনিজন আহি যায় মাটিটো মই এগ্ৰিমেন্ট কৰি থৈ দিছো সেই কাৰণে কেবিনেটে বিধানসভাত এখন আইন আনিব খুজিছে যাৰ জৰিয়তে এতিয়া এগ্ৰিমেন্টটো সেল পাৱাৰ অফ এটৰ্নি মৰ্টগেজ শৰ্ট টাৰ্ম লিজ বেংক গ্যাৰেণ্টি এই গোটেইবিলাক চৰকাৰৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব পঞ্জীয়ন মাচুল দি ইয়াৰ ফলত যেটো এই ডকুমেন্টস বিলাকৰ অপব্যৱহাৰ হৈছিল সেই অপব্যৱহাৰ এতিয়া বহুত পৰিমাণে ৰোধ হ'ব কিন্তু কোনোবাই যদি মই এগ্ৰিমেন্টটো সেল নকৰো বাহিৰে বাহিৰে সেলে কৰি দিম তেতিয়া আৰু এবিলাক ৰেজিষ্টাৰ